হুজাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নাভূত নাৰ্চুক কাণ্ড। হুজাৰ লংকা শিক্ষা খণ্ডৰ অধীনস্থ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অবৰ্ণীয় কাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। মুৰাঝাৰৰ কৰয়নিত অৱস্থিত তবাৰক আলী মেমৰিয়েল একাডেমী নামৰ বিদ্যালয়খনত সংঘটিত হৈছে এক নাভূত নাৰ্চুক কাণ্ড। তবাৰক আলী মেমৰিয়েল একাডেমীৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ বিস্ফোৰক অভিযোগ উঠিছে। বিদ্যালয়ৰ কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে জাছমিনা বেগম নামৰ এগৰাকী শিক্ষাৰ্থী। এইখন বিদ্যালয়ৰ ছাত্ৰী আছিল জাছমিনা বেগম। জাছমিনা বেগমক স্কুল কৰ্তৃপক্ষই এডমিট কাৰ্ড নিদিয়াত পৰীক্ষাৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থীগৰাকী। হাইস্কুল শিক্ষান্তৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ পৰা বঞ্চিত হৈ মানসিক হাৰাশাস্তিত ভুগিছে শিক্ষাৰ্থীগৰাকী। তবাৰক আলী মেমৰিয়েল একাডেমীৰ কৰ্তৃপক্ষৰ দায়িত্বহীনতাত অন্ধকাৰলৈ শিক্ষাৰ্থীৰ জীৱন। সৰব হৈছে স্থানীয় ছাত্ৰ সংগঠন। আমাৰ এই প্ৰতিবেদনৰ পিছত বিভাগীয় বিষয়ে কি ব্যৱস্থা লয় আমাৰ দ্বিতীয়টো প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ পাব। মোৰ নাম জাছমিনা বেগম। মই তবাৰক আলী মেমৰিয়েল একাডেমীত পঢ়ো। সেইখন স্কুলৰ পৰা মই এডমিট কাৰ্ড দিয়া নাই। টিউশ্যন ফিজো ক্লিয়াৰ, সব ক্লিয়াৰ টকা সত্ত্বেও দিয়া নাই এডমিট কাৰ্ড। নহয় পৰীক্ষা দিছিলে নে বঞ্চিত হৈছে পৰীক্ষাৰ পৰা? এডমিট কাৰ্ডৰ বঞ্চিত হৈছে। এডমিট কাৰ্ডৰ অকল এডমিট কাৰ্ড নোপোৱাৰ কাৰণে বঞ্চিত হৈছে। হয়। এতিয়া কি নিয়া বিচাৰে নেকি আপুনি? হয়। বিদ্যালয়খনৰ নাম কি? তবাৰক আলী মেমৰিয়েল একাডেমী। ক'ত অৱস্থিত এইখন? কৰয়নি টেংগাতলি অৱস্থিত। প্ৰধান শিক্ষকৰ নাম কি আছিল? সাবিৰ ছাৰ। আপোনাৰ কিবা অভিভাৱকসকল গৈছিলে নেকি এডমিট কাৰ্ডখন আনিবৰ কাৰণে? হয়, গৈছিলোঁ। তাৰপাছত কি ক'লে? ছাৰে ক'লে ৰাতি দিবৰ কাৰণে। তাৰপাছত দিছিলে এক্সাম আছিলে 28 তাৰিখ। এইটো কিহৰ এক্সাম আছিলে? কম্পাৰ্টমেণ্টেল এক্সাম আছিলে নেকি? হয়। HSLC এক্সাম আছিলে নেকি? হয়। কৈছে ৰাতি 11টা বজাত দি দিব। ৰাতি দিব? ৰাতি 11টা বজাত দি দিব। তাৰপাছত ৰাতি যেতিয়া আকৌ গৈছোঁ মই আনিবৰ কাৰণে, সি ক'লে পিছদিনা মানে ৰাতিপুৱা 8টা বজাত দি দিব। 8টা বজাত যেতিয়া মানে সি ফোন কৰি ক'লে 7:30 বজাত যে আপোনাৰ ছোৱালীৰ এডমিট কাৰ্ড বনোৱা নাই, সি ফৰ্মো জমা দিয়া নাই। কিয় বনোৱা নাই? ফিজো আপোনাৰ পৰা নিলে, পাছতো কিয় তেওঁলোকে বনোৱা নাই? এইটোতো মই ক'ব নোৱাৰোঁ। এতিয়া আপোনাৰ ছোৱালী হয় নেকি? এইটো আমাৰ ছোৱালী, জাছমিনা বেগম মোৰ ছোৱালী হয়। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া মইতো ন্যায় বিচাৰোঁ। মই পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ পাছত মানসিকভাৱে হাৰাশাস্তি পাই আছোঁ। সংবাদ মাধ্যমৰ জৰিয়তে ন্যায় বিচাৰিছোঁ। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ এট আছাম। আপুনিও